বিলাসীপাৰা সমজিলা চৰ হাতীপোতাত গৰাখহনীয়া পৰিদৰ্শন কেন্দ্ৰীয় কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অসম চৰকাৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ দাবী কেন্দ্ৰীয় নেতৃত্বৰ ধুবুৰী জিলাৰ বিলাসীপাৰা সমজিলা অন্তৰ্গত চৰ হাতীপোতাৰ কাঠলদী তৃতীয় খণ্ড হাতীপোতা দ্বিতীয় খণ্ড গৰাখহনীয়া কালৰূপ ধাৰণ কৰিছে যাৰ কবলত বিদ্যালয় বজাৰঘাট গাঁও আদি ক্ষতিগ্ৰস্ত হৈছে প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে গাঁৱৰ লগতে বহু কৃষিভূমি নদীত জাহ যোৱাৰ আশংকা কৰিছে খহনীয়া পৰিদৰ্শন কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদু সোণোৱাল মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে উক্ত খহনীয়া প্ৰতিৰোধৰ দাবী জনায় সংগঠনৰ হৈ উপস্থিত থাকে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধুবুৰী জিলা সমিতিৰ সভাপতি নাজিমুল হক কেন্দ্ৰীয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহকাৰী সম্পাদক আখতাৰ হুছেইন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ দেলৱাৰ হুছেইন উপসভাপতি শফিকুল ইছলাম কাৰ্যকৰী সদস্য মহিজুল মণ্ডলকে ধৰি বিভিন্ন বিষয়ববীয়াই উপস্থিত থাকে আৰু আমি দেখিছো যে ধুবুৰী জিলাৰ আসলতে মাটিৰ সমস্যা সাংঘাতিক ধৰণে আছে ৰাইজৰ মাটিৰ সমস্যা আছে তাৰ সমান্তৰালভাৱে আমি দেখিছো যে এই ধুবুৰী জিলাত গৰাখহনীয়াৰ সমস্যা সাংঘাতিক ধৰণে গৰাখহনীয়া হয় আমি দেখিবলৈ পাওঁ আমি বাৰিষাৰ সময়তো দেখিবলৈ পাওঁ বিভিন্ন সময়ত আজি জনতা যি এলপি স্কুল আছে এলপি স্কুলখন এতিয়া গুচি গ'ল এতিয়া পানীত মানে চৰকাৰখন আছে নে নাই এতিয়া সেই প্ৰশ্ন আমি উত্থাপন কৰিছো বিভিন্ন সময়ত দেখিছো হাজাৰ হাজাৰ অসমৰ কৃষিভূমি এতিয়া আপোনাৰ ব্ৰহ্মপুত্ৰ বা তাৰ উপনৈসমূহত জাহ গৈছে খেতিয়কৰ মাটি তাৰ পাছত খেতিয়কবিলাকে যেতিয়া বেলেগ জেগাত আশ্ৰয় লয় তেতিয়া তেওঁলোকক বিদেশী বুলি কয় তেনেকুৱা এটা অৱস্থা আমি দেখিছো আমি দৰঙৰ ওচৰত আমি যে দৰঙৰ মানুহবিলাক যেতিয়া গুৱাহাটীৰ কচুতলিত যে আহিছিলে আপোনালোকে জানে বান গৰাখহনীয়াত পৰি তেওঁলোকে সেইফালে গৈছিলে যোৱাৰ পাছত তেওঁলোক কি ক'লে প্ৰচাৰ মাধ্যমত কি দেখুৱালে যে অবৈধ বাংলাদেশী আপোনালোকৰ মনত পৰিছে না সেই কথা প্ৰথমতে কৈছিলে বাংলাদেশীবিলাক খেদাৰ যিবিলাক আচলতে চৰকাৰে কৰিছে সেইটো ভাল কাম কৰিছে বুলি এটা প্ৰপগাণ্ডা বিয়পাই দিয়া হৈছিল অসমত গতিকে ধৰ্মীয় সংখ্যালঘুবিলাকক দমন কৰিবৰ কাৰণে বৰ্তমান চৰকাৰ কি কৰিছে আপোনালোকে দেখিছে কিন্তু এটা কথা চাওক আজি আমাৰ আচলতে ভিত্তিবৰ্ষ ঠিক হৈ গৈছে এতিয়া 1971 25 মাৰ্চক আচলতে নাগৰিকৰ ভিত্তিবৰ্ষ হিচাপে সুপ্ৰিম কোৰ্টে আচলতে নিৰ্দেশনা প্ৰদান কৰি দিছে এতিয়া গতিকে এই মুহূৰ্তত আমি বৈধ যিবিলাক ভাৰতীয় যিবিলাকে 1971 চনৰ 25 মাৰ্চ সকলোৰে জীৱন জীৱিকাৰ দায়িত্ব চৰকাৰ ল'ব লাগিব নিৰ্বাচিত এখন গণতান্ত্ৰিক চৰকাৰে সেই কথা আছে গতিকে সংখ্যালঘু বুলি এই মানুহবিলাক সদায় অন্যায় কৰিব নোৱাৰিব নহয় সংখ্যালঘু হোৱাৰ কাৰণে পানীত সদায় মৰিব লাগিব নেকি মানুহ ইয়াৰ ঘৰবিলাক যে আছিলে ইয়াত সহস্ৰাধিক ঘৰ ইতিমধ্যে এই গৌৰাং নদীত কবলত পৰিছে গতিকে এইবিলাক মানুহৰ দায়িত্ব নল'ব নেকি চৰকাৰে এতিয়া যে তেওঁলোকে জাতি মাটি ভেটি বুলি কৈ হিন্দু শৰণাৰ্থীবিলাকৰহে দায়িত্ব ল'ব নেকি এতিয়া যে এই আপোনাৰ বসুন্ধৰা 3.0 যে আনিছে বসুন্ধৰা 3.0 মানে হিন্দু বাংলাদেশী নেকি যে তেওঁলোকে ডকুমেণ্ট দিব নালাগে আজি আকৌ মুছলমান মানুহে এপ্লাই কৰিব নোৱাৰে সেই কথা বতৰা আহিছে আজি আমাৰ ট্ৰাইবেল মানুহে এপ্লাই কৰিব পৰা নাই যিবিলাকৰ কাগজ পত্ৰ 1951 বিচাৰিছে সেইটো কি মানে সেইটো কি কৰিছে আচলতে খিলঞ্জীয়া পৰিয়াললৈ মাটিৰ অধিকাৰ বুলি কৈ এতিয়া খিলঞ্জীয়া পৰিয়ালক 90 বছৰৰ আগৰ কাগজ পত্ৰ তেওঁলোকে বিচাৰিছে এতিয়া ভূমিপুত্ৰ মানে মাটিৰ মালিক নহয় জানো ভূমিপুত্ৰই কেনেকৈ 50 চনৰ আগৰ মাটিৰ আপোনাৰ ডকুমেণ্ট দিব আমিতো ট্ৰাইবেল মানুহবিলাক অসমৰ মালিক হয় মালিকৰ কাগজৰ প্ৰয়োজন নাই নহয় গতিকে সেইবিলাক আমি নামানিম এতিয়া সেইকাৰণে বৈধ যিবিলাক ভাৰতীয় সকলোকে কিন্তু জীৱন জীৱিকা নিৰাপত্তা নিৰ্বাচিত চৰকাৰে দিব লাগিব সেই কথা আমি স্পষ্ট কৰি দিছোঁ আৰু ইয়াত গৰাখহনীয়া প্ৰটেকশ্যনৰ কাৰণে যি ব্যৱস্থাপনা কৰিছে এইবিলাক ব্যৱস্থা নেকি এইবিলাকৰ জৰিয়তে গৰাখহনীয়া আপোনাৰ নিৰ্মূল হ'ব নেকি সেইটোতো কেতিয়াও সম্ভৱেই নহয় এইটো চাওক এইটো গৰাখহনীয়া ইয়াৰ পৰা নিৰ্মূল হৈছে নেকি এইটোতো দিয়া অলপ দিন হৈ গ'ল তাৰপাছত এইটো গৰাখহনীয়াত কমিছে নেকি নকমিব নহয় পানীৰ আপোনাৰ ডাইৰেকশ্যন দেখিছে নাই সেইটো চিধা কৰি দিলে কি হ'ব এইটো কিমান গুচি গ'ল এইফালে গতিকে এইবিলাক নাটক নহ'ব গৰাখহনীয়াৰ স্থায়ী সমাধান লাগিব এইবিলাক ফাল্টু নাটক আমি নামানো সেইকাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি ধুবুৰী জিলা সমিতি এতিয়া শক্তিশালী ৰূপত ধুবুৰী জিলাৰ প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত মাত মাতিব এইবাৰ আপোচ কৰা নহ'ব সেই কথা স্পষ্ট আৰু এটা কথা হৈছে কি